নগাঁও জিলাত এটা ডকাইতৰ কিবা প্ৰিপাৰেশ্যন এটা হৈ আছিলে। সেইটো মতে আমি আমাৰ গোটেই থানাখিনিক এক্টিভেট কৰিছিলোঁ, যোনখিনি নগাঁও পুলিচ ষ্টেচনৰ আণ্ডাৰত আছে। তো আমি পিছত চ'ৰ্চ ইনপুটত গম পাইছোঁ যে যোনটো বৰকুন্দুলি মিকিৰপাৰ এৰিয়া আছে, তাতে এটা গ্ৰুপ আছে বুলি আমি গম পালোঁ। তো আমাৰ টিমটো যেতিয়া সেই জেগাটুকুৰা ওচৰত পালেগে, তো ডকাইতৰ পাৰ্টিৰ পৰা আমাৰ পিনে 2টা ৰাউণ্ড ফায়াৰ কৰা গৈছে, যোনটো আমাৰ গাড়ীত লাগিছে। তাৰপিছত আমাৰ চেল্ফ ডিফেন্সত আমাৰ পুলিচৰ পাৰ্টিয়ে ফায়াৰ কৰোঁতে যোনজন তাত মানুহ আমি পাইছোঁ, খাইৰুল আলী, তেখেতৰ গাত দুটা আমাৰ পুলিচৰ গুলি দুটা লাগিছে। আৰু আমি যিহেতু আন্ধাৰ আছিলে, আমি ভাবিছোঁ যে তাতকে তেওঁৰ বাহিৰেও আৰু কেইজনমান মানুহ তাত থাকিব লাগে। আৰু আমি পিছত যেতিয়া তেওঁক চিনাক্ত কৰিছোঁ, আমি তেতিয়া গম পাইছোঁ যে মৰি কলঙৰ যোনজন মেইন মাষ্টাৰ মাইণ্ড আছিলে, যোনে গোটেই ডকাইতি গেংটো ইয়ালৈ লৈ আহিছিলে, তেওঁৱে আছিলে খাইৰুল আলী। তেওঁ অলৰেডি তেওঁৰ আগৰ যোনকেইজন আমি ধৰিছিলোঁ, ৰেজাক আৰু ৰাজীৱ আলী, তেওঁৰ ষ্টেটমেণ্টত অলৰেডি খাইৰুল আলীৰ কথা আমাৰ মেনশ্যন আছিলে। তো সেইমতে আমি তেওঁক চিনাক্ত কৰিলোঁ। আৰু ইয়াৰ পিছতো আমি গম পাইছোঁ যে তেওঁ ইয়াতে মিনিমাম আমাৰ নগাঁৱতে 8টামান চুৰি আৰু ডকাইতি কাণ্ড তেওঁ আগতে কৰি থৈছে। আৰু তেওঁৰ ঘৰ হ'ল আপোনাৰ লখিমপুৰত ঘৰ, তেওঁ থানা ৰোড, ৱাৰ্ড নম্বৰ 8, লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু এনে গোটেইকেইজন তাৰে হয়, কিন্তু এই যোনজন আমাৰ খাইৰুল আলী আছিলে, তেখেতে ইয়াতে যোনখন ষ্টাৰ হোটেল আছে, তাতে জেনেৰেলি বহুত টাইম আমি হোটেল এণ্ট্ৰি পাইছোঁ। ইয়াতে তেওঁ থাকি পেলাই এই গোটেই ঘটনাখিনি সংঘটিত কৰে। নগাঁও ষ্টাৰ হোটেলত তেখেত থাকে। সেই বস্তুটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। তেওঁ ইয়াত কিবা আছে বুলি আমি গম পাইছোঁ, এইটো তদন্তত আছে, আপোনালোকক জনাম এইটো। নাই, খাইৰুল আলীলৈ গুলিবিদ্ধ হৈছে। যিহেতু মই ক'লো আকৌ যে আন্ধাৰ আছিলে অলপ, এইটো ৰাতি 2:30 মান এনেকুৱা টাইমত ঘটনাটো হৈছে। তো তাৰ বাহিৰেও আমি ভাবিছোঁ যে আৰু কেইজনমান মানুহ থাকিব লাগে। আমি 7.65 mm এটা পিষ্টল পাইছোঁ। তাৰপিছত তাৰ লগত দুটা আমি এমটি কেছ আমি পাইছোঁ, আৰু এখন দা পাইছোঁ আৰু ৰড পাইছোঁ। তো ডেফিনেটলি আমি ভাবিছোঁ এইটো যোনটো ডেকৰেটিভ প্ৰিপাৰেশ্যন আছিলে তেওঁলোকে কৰিছিলে। হয়, তেওঁলোকক এনেকুৱা প্ৰিপাৰেশ্যন আমি পাইছিলোঁ। আৰু যিহেতু আমি এখেতক বহুত দিনৰ পৰা বিচাৰিও আছিলোঁ, খাইৰুল আলীক, আমাক এই বস্তুটো আমাৰ মিলি গৈছে। যিহেতু এই গোটেই মৰিকলং ঘটনাটোৰ মাষ্টাৰ মাইণ্ড আছিলে খাইৰুল আলী, তেওঁৱে মেইন ঘৰত ফাৰ্ষ্ট প্ৰৱেশ কৰিছে। যিহেতু আমি আগৰ যোনকেইজন একিউজ আছে তেওঁলোকৰ আমি অলৰেডি ষ্টেটমেণ্ট লৈছোঁ। ষ্টেটমেণ্ট লওঁতে এওঁৰ নামটো মেইনলি আহি আছিলে, খাইৰুল আলী। তো আমাৰ ৰঞ্জিত শইকীয়া ডাঙৰীয়াক প্ৰথম প্ৰহাৰ কৰা মানুহ তেখেতে আছিলে, আৰু যোনটো এগ্ৰেছিভ গতিয়ে তেওঁ সেই ঘৰত সোমাইছিলে, সেইজন খাইৰুল আলী আছিলে। খাইৰুল আলী পলাতক হৈ আছিলে মানিৰৰ পৰা। তেখেত বিভিন্ন জেগাত আছিলে, আমি খবৰ পাই থাকোঁ, কিন্তু একজেক্ট ইনফৰমেশ্যন পোৱা নাছিলোঁ। কালি আমাৰ গাড়ী আপোনালোকে দেখিব বাহিৰতে আছে, লেফ্ট চাইডত, তাত আমাৰ গুলি লাগিছে। নাই, আমাৰ আৰক্ষী আহত হোৱা নাই। তেওঁক এতিয়া আমি ৰাজীৱবোৰে মেইন আক্ৰমণ কৰিছিলে, লগত কিন্তু আক্ৰমণ কৰা দুজনে আছিলে ঘৰৰ ভিতৰত, এজন খাইৰুল আলী আৰু এজন ৰাজীৱৰ ৰেহমান, যোনজন অলৰেডি এতিয়া নগাঁৱত চিকিৎসালয়ত আছে, তেওঁ ভৰিত আহত হৈছিলে। এওঁলোক আছিলে, এওঁলোকৰ আমি চাইছোঁ লখিমপুৰত দুটা ডাঙৰ চুৰিকাণ্ড কৰিছে, বিহপুৰীয়াত তেওঁলোকে চুৰিকাণ্ড কৰিছে, আৰু নগাঁৱত আমি চাইছোঁ যে আমাৰ অলৰেডি এটা কেছ আমি তেওঁলোকক শ্ব'নেৰেজ কৰিছোঁ ৰাজীৱবোৰক। তাতো কিছুমান আনডিটেক্টেড কেছ আছিলে আগৰ, য'ত আমি মানুহ ধৰিব পৰা নাই। তো সেইবিলাক কেছতো তেওঁ আমি মানে এভিডেঞ্চ পাইছোঁ। আছিলে এইটো বিকজ সেই ঘটনাটোতো আমাৰ যোনগৰাকী ভিক্টিম আছিলে, ভিক্টিমে আহি আমাক যেতিয়া নিউজত তেওঁৰ ফটো দেখা পালে ৰাজীৱবোৰ আৰু যোনকেইজন আছিল, দেখাৰ পিছত আমাক চিনাক্ত কৰি কৈছে যে এইজনে জানুৱাৰী মাহত আহি আমাক মানে গুৰুতৰভাৱে আহত কৰিছিলে, তেখেতক ভৰিত দা লৈ পেলাই অলপ এটেক কৰিছিলে। তো এই কেছটোত আমাৰ খাইৰুল আলীও ইনভলভ আছিলে। নগাঁৱত মই যিটো ক'লো, তেখেতৰ মানে এগৰাকী কোনোবা আছে তেওঁৰ ৰিলেটিভ। তো এইটো মই এতিয়া পুৰা ডিছক্ল'জ কৰিব নোৱাৰিম, এইটো তদন্তত আছে। তো ইয়াতে আহি থাকে, কিন্তু তেওঁ মেইন যোনটো ইয়াত থকাৰ জেগা হয় সেইটো ষ্টাৰ হোটেল, মই আপোনাক যোনটো ক'লো। আমি তাত মাল্টিপল এণ্ট্ৰি পাইছোঁ, আমি হোটেলৰ অ'নাৰৰ আমি ষ্টেটমেণ্টটো লৈছোঁ, আমি ৰেজিষ্টাৰবিলাক চিজ কৰিছোঁ। তো তেওঁ ইয়াতে থাকি লয়, মেইন বেলেগ ক'তো নাথাকে।
কালি কালিতো মই আপোনাক ক'লো যিহেতু ৰাতি আন্ধাৰ আছিলে, তো আমি ভাবো যে আৰু বেছি থাকিব লাগে মানুহ। তো এনেকে মই এতিয়া ডাইৰেক্ট ক'ব নোৱাৰিম। বস্তুটো আমি ৰেজিষ্টাৰটো আমি ক'লো যেনেকে গোটেইখিনি আমি এণ্ট্ৰিবিলাক আছে আমি চিজ কৰিছো। কালিটো আমাৰ লাগিছে বিকজ যিহেতু এটা আৰ্মছ পাইছো আৰু ৰড আৰু দা পাইছো, তো কিবা প্ৰিপেৰেশ্যন তেওঁলোকৰ ডেফিনেটলি আছিলে। যে ক'ত কৰিব বা কোন জেগাত কৰিব সেইটো একজেক্টটো আমি ক'ব নোৱাৰিম, কিন্তু ডকাইটি প্ৰিপেৰেশ্যনটো ডেফিনেটলি আছিল। নাই, এই গোটেই যোনটো এই গোটেই গেংটো এওঁলোক যোনখিনি ইনভলভ আছিলে গোটেইখিনি ইণ্ডিভিজুৱেল ৰোল আমি গম পাইছো কোন কেনেকে আহিছিলে। তো এওঁলোক 24 তাৰিখে যেতিয়া ঘটনাটো হৈছিলে তেওঁলোক 22 তাৰিখে ইয়াতে আহি পাইছিলে, বাহাৰ পাতিছিলে, ষ্টাৰ হোটেলত আছিলে। তো থকাৰ পিছত তেওঁলোকে তাৰ বাহিৰে তেওঁলোকে ৰাতি সেই যোনটো মই ক'লো খাইৰুল আলী আগতে আহি পেলাই তেওঁ যোনটো এওঁলোকৰ দুজন আগৰ এড আছিলে হৰিশ শৰ্মা আৰু সন্তোষ শাহ, যোনখিনি জুচ বেচে আৰু এখন তামোলৰ দোকান আছিলে, তেওঁলোকৰ পৰা ইনপুট লৈ পেলাই এওঁলোকৰ লগত ৰেগুলাৰ কণ্টেক্ট আছিলে আমাৰ খাইৰুল আলীৰ। আৰু খাইৰুল আলীৰ থ্ৰু দিয়ে বাকী কেইজনে চবকে চিনি পায়। সন্তোষ শৰ্মা আৰু সন্তোষ শাহ আৰু হৰিশ শৰ্মাৰ মেইন যোনটো লিংক আছিলে সেইটো খাইৰুল আলীৰ লগতে আছিলে। এতিয়ালৈকে আমাৰ এৰেষ্ট হৈছে আপোনাৰ টোটেল 9জন এৰেষ্ট হৈছে। খাইৰুল আলীক 8জন এৰেষ্ট হৈছে। খাইৰুল আলীক মিলাই পেলাই টোটেল 9জনৰ ইনভলভমেণ্ট আছে। মানে আপোনাৰ এটা ডেকয়টি উইথ মাৰ্ডাৰ বুলি এটা লট আছে। তো যিহেতু আমাৰ ভিক্টিম ঢুকাইছে, তো এই ছেকশ্যনটো এড কৰা হৈছে ডেকয়টি উইথ মাৰ্ডাৰ। ডেকয়টি উইথ মাৰ্ডাৰ বুলি বেলেগকে এটা ছেকশ্যন থাকে। ডেকয়টি কৰোঁতে যদি মানে এজন ঢুকাই যায় তেতিয়া এই ছেকশ্যনটো অট'মেটিক মানে পৰি যায়, ডেকয়টি উইথ মাৰ্ডাৰ।